ভাত বনোৱা ঠাইখিনি ওপৰত টিং গোটেইবোৰ ফুটি আছে ন এটা ফুটি আছে আহি পৰে এইখনে বিচনা এইবোৰ চাব পাৰে হাই হেল্ল' নমস্কাৰ গাইজ মানে মই অসমবাসী ৰাইজ মই বংকুচ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে ডাব লাইন ফেমিলি ব্লগ আৰু আকৌ আহিলোঁ আজি এটা বিশেষ পৰিয়ালত আৰু আপোনালোকেতো চিনি পাইছে হয়তো দ্বিতীয়বাৰৰ বাবে এইখন ঘৰলৈ আহিছোঁ যিখন ঘৰক মই ইতিমধ্যে আপোনালোকৰ আগত দেখাই দিছিলোঁ আৰু যথেষ্ট অডিয়েঞ্চে চাইছিলে আৰু মোৰ লগত আজি এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আহিছে উচুপনি খ্যাত ৰুবি পাত্ৰ বাইদেউ আজি আমাৰ ঘৰলৈ আহিছিলে লগতে মই ক'লোঁ সেই বাইদেউক যে এনেকুৱা এটা ফেমিলি আছে চ' সেই ফেমিলিটোত এবাৰ গৈ আমি আহোঁগৈ চ' সেই মৰ্মে বাইদেউ আজি আহিছে আৰু আমি সেই পৰিয়ালটোলৈ আহিছোঁ যিটো পৰিয়ালৰ বিষয়ে কৈ আছিলোঁ এহাল ককা আৰু মানে আইতা আছে সেই ফেমিলিটোত আৰু বাইদেউ আছে বিশেষকৈ বাইদেউ কি ক'ব মানে ভাবি আপোনাৰ কি হৈছে মানে কেনেকুৱা লাগিছে মইতো আগতে গম নাপাওঁ আজি পংকজৰ ঘৰলৈ আহিছিলোঁ আৰু অহাৰ পিছত পংকজে ক'লে যে এনেকৈ ককা আৰু আইতা এগৰাকী থাকে মই কৈছোঁ এবাৰ গৈ আহোঁ বিশেষ একো আনিব পৰা নাই যিমানখিনি পাৰিছোঁ অকণমান কিবা এটা আনিছোঁ আৰু বহুত ভাল লাগিলে আৰু এনেকৈ মানে কাৰোবাক অকণমান সহায় কৰিব পালে বহুত বেছি ভাল লাগে ক্ষুদ্ৰমান কিবা এটা দিবৰ কাৰণে আহিছোঁ আমি আজি আৰু কিনো ক'ম বাইদেউ দেখিছে যথেষ্ট ৰ'দ দিছে যথেষ্ট গৰম বতৰ আৰু এই গৰম বেলিকা অহাটো আচলতে ভাবি চাওক আপোনালোকে বিলিভ কৰক ইমান ৰ'দত ভিডিঅ'ৰ কাৰণে নহয় আচলতে মানুহৰ প্ৰতি থকা মৰমৰ কাৰণে মানুহে মানুহৰ বাবে বুলি কোৱা কথাষাৰ হয়তো আপোনালোকৰ মনত আছে ডক্টৰ ভূপেন হাজৰিকাই এই কথাষাৰ কৈ থৈ গৈছিলে আপোনালোকে নিশ্চয় এই কথাষাৰ জানে আৰু বুজি পায় সেয়েহে আহিছোঁ এই পৰিয়ালটোক আপোনালোকক দেখাবৰ কাৰণে মই এতিয়া আপোনাৰ পৰাপক্ষত তেখেতলোকৰ ঘৰখন দেখাবৰ কাৰণে প্ৰয়াস কৰিম অকণমান মই ঘৰখনৰ ভিতৰলৈ সোমাই যাবৰ কাৰণে প্ৰয়াস কৰিম তেখেতলোকৰ ঘৰখন কেনেকুৱা আৰু কিদৰে আচলতে চলে মই আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু কৈছোঁ হ'লেও আপোনালোকক আকৌ এবাৰ দেখাই দিওঁ এয়া হৈছে তেখেতলোকৰ ঘৰ মই তেখেতলোকৰ ঘৰৰ ভিতৰত আছোঁ বৰ্তমান সময়ত আৰু মই ক্ষুদ্ৰমান কিবা এটা দিবৰ কাৰণে বাইদেউৰ সৈতে আহিছোঁ ভাল লাগিছে ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ হেৰি ঘৰ এটা দিবলৈ হেৰি কৰিছোঁ আৰু যেনে তেনে আৰু ময়ো ইয়াৰ ভিডিঅ' চাই আজি আহিছোঁ বাৰু আৰু বিশেষকৈ এই বাইদেৱে মোৰ ভিডিঅ' চাই আজি এই পৰিয়ালটোলৈ আহিছে আৰু এই ঘৰখনলৈ আহিছে আৰু এই ঘৰখনত ক্ষুদ্ৰমান কিবা এটা সহায় কৰিবৰ কাৰণে আহিছে পৰিয়ালটোৰ কাৰণে এইটোৱে ক'ম আপোনালোকৰ ওচৰে পাঁজৰে অকল এই আইতা ককা বুলিয়ে নহয় যদি এনেকৈ দুখত ভুগি থকা মানুহ আছে তেনেহ'লে আপোনালোকৰ সামৰ্থ্য অনুযায়ী আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক কাৰণ আমি মানুহ যেতিয়া মানুহৰ বাবে ওলাই আহিম তেতিয়াহে আমাৰ সমাজখন আগবাঢ়িব সেইটোৱে ক'ম আৰু সেয়াই আছিল আৰু বাকী মই পৰিয়ালটো নহয় এটা পৰিয়াল মানে দুজন ব্যক্তি আছে যিহেতু গতিকে মই ঘৰখন অকণমান দেখাই দিওঁ আইতাৰ ভাত বনোৱা ঠাইখিনি ওপৰত টিং গোটেইবোৰ ফুটি আছে ন এটা ফুটি আছে আহি পৰে আৰু চাওক আপোনালোকে এইফালে গোটেই পানী পৰে বুলি কৈছে আইতাই আৰু ইয়াতে আপুনি ভাত বনায় ইয়াতে বনাওঁ এই চৌকাটোতে আইতাই ভাত বনায় আৰু এইফালে গোটেই ওপৰৰ পৰা পানী পৰি এইবোৰ হেৰি হৈ আছে ন আৰু এইফালেও বেৰ আছে পুৰা কিনিব নোৱাৰি পইচা পাতি হাতত নাই আৰু এই বিচনাখনতে তাতে হোৱা হয় এইখনতে পানী পৰিলে মতে কাপোৰবোৰ চপাই থৈ দিওঁ তিতিছে ন অলপ হেৰি খোৱাবলৈ দিওঁ কিনা এইখন বাঁহৰ বিচনা ন বিচনাখন অকণমান দাঙি দিয়াচোন তুমি যোৱাচোন অকণমান এনেকৈ দেখাই দিয়া এইখনে বিচনা এইবোৰ চাব পাৰে এয়া এই বিচনাখনতে ককা আৰু এয়া বিচনা এয়া এইবোৰ কামি হয় এইখন গম পাইছে এইবোৰ কামি হয় বাঁহৰ কামি হয় এইবিলাক কামি নহয় আচলতে বেৰ যে আপোনাৰ আমি ঘৰত যে দিওঁ এইবোৰ বেৰ এনেকুৱা বেৰ হয় আৰু বিচনাখন চাবলৈ চাওক এইপিনি এনেকুৱা চ' কিবা এটা ক'ব কিবা এটা কৰিব আপোনালোকে সহায় কৰক চাওক এয়া বিচনাত মানে পূৰা দেখি থাকে চাওক তলৰ পৰা ওপৰলৈকে দেখি থাকে গোটেইখিনি বাঁহৰ হয় ইয়াত তলৰবিলাক দেখাই দিছোঁ চাওক এয়া সেয়াই আৰু বাকী আপোনালোকে চাব অকণমান পৰিয়ালটো আৰু এয়াই আছিল তেখেতলোকৰ ঘৰখন এয়াই সম্পূৰ্ণ পৰিৱেশটো আপোনালোককতো দেখাইছোৱেই কি ক'ম ভাষা নাই ক'বলৈও শব্দ নাই প্ৰকৃতাৰ্থত আমিও জীৱন যুদ্ধৰ যুঁজাৰু প্ৰকৃতাৰ্থত আমিও জীৱন যুদ্ধত যুঁজি আছোঁ যুঁজি আমি কেতিয়াও ভাগৰা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই
বন্ধুসকল, এই পৰিয়ালটোক যদি আপোনালোকে সহায় কৰিব বিচাৰে, মই স্ক্ৰীণত কণ্টেক্ট নাম্বাৰটি লগাই দিছোঁ। সকলোৱে তেখেতলোকক সহায় কৰক। আৰু আজিৰ ভিডিঅ'টিত মই ককা দেখাব নোৱাৰিলোঁ। ককা অকণমান ওলাই গ'ল, একমাত্ৰ ঘৰত আছিল আইতা। চৰকাৰী আঁচনিৰে ঢুকি নোপোৱা এই পৰিয়ালটোক পাই অতি দুখ লাগিল, বহুত বেছি দুখ অনুভৱ কৰিছোঁ, বহুতেই বেছি বেয়া লাগিল, কি ক'ম, ভাষা নাই আচলতে। আৰু আপোনালোকে সহায় কৰক পৰিয়ালটোক, যিমান পাৰে আপোনালোকে সহায় কৰক। মোৰে যেতিয়া বেয়া লাগিছে, আপোনালোকৰ মোতকৈ বেছি বেয়া লগাটো অতিকৈ জৰুৰী। মই যেতিয়া আপোনালোকক সন্মুখলৈ এই পৰিয়ালটো আনিবলৈ পাৰিছোঁ, তেতিয়াহ'লে আপোনালোকে এই পৰিয়ালটোৰ কাৰণে আগবাঢ়ি আহিবলৈ নিশ্চয় পাৰিব, নহয় জানো? বুকুত সাহস লৈ আপোনালোকৰ মাজলৈ এই পৰিয়ালটিক আগবঢ়াই দিলোঁ। আচলতে মানুহেই মানুহৰ বাবে, হয়তো আপুনিও নিশ্চয় শুনিছে ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ যোৱা এই কথাষাৰ হয়তো আপোনাৰো মনত আছে। সেই হেতুকে অকণমান যদি মানৱীয়তা গুণ আছে আপোনাৰ লগত, অকণমান যদি আপুনি মানুহক ভাল পায়, আপুনি মানুহৰ প্ৰতি আপোনাৰ মৰম দয়া আছে, তেতিয়াহ'লে এই পৰিয়ালটিত থকা এই ককা আইতাক সহায় কৰক। আৰু কিনো ক'ম, ময়ো যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ। এই বাইদেউজনীলৈ বিশেষকৈ মন কৰকচোন, বাইদেউজনী নিজৰে নাই, একেবাৰে দুখীয়া, তথাপিতো তাই সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। একমাত্ৰ মাক আৰু তাইয়ে ঘৰখন চলাই আছে, তেনেকুৱা এজনী ছোৱালী আজি আগবাঢ়ি আহিছে এই পৰিয়ালটিৰ কাৰণে। আৰু তাৰোপৰি ময়ো ভাবি চাওক, মোৰ ফেমিলিৰ বিষয়টো আপোনালোকে গম পায়, তথাপিতো মই আগবাঢ়ি গৈছোঁ এই পৰিয়ালটিক সহায় কৰিবৰ কাৰণে। তেতিয়াহ'লে আপোনালোকে কিয় নোৱাৰিব, নহয় জানো? আমি যেতিয়া পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব? গতিকে আপোনালোকে পৰিয়ালটিক সহায় কৰক, আৰু সকলোৱে সহায় কৰিব বুলি আমিও আশাবাদী। আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম, সদায় আপোনালোকক মনত ৰাখিম যদি এই পৰিয়ালটিক আপোনালোকে অকণমান হ'লেও সহায় কৰে। এয়া আমি কিছুমান বস্তু লৈ আহিছিলোঁ পৰিয়ালটিক দিবৰ কাৰণে। আইতাৰ কাৰণে মই চাদৰ এখন আনিছিলোঁ দেই। এখন নতুন, মই এনেকৈ ভৰাই দিওঁতে হেৰি হ'ল, একদম নতুন, ভিতৰত কাগজ সোমাই আছে চাগে। এখন আপুনি পিন্ধিব। পিন্ধিব দেই আইতা, পিন্ধিব আকৌ। আৰু এইফালে আনিছিলোঁ, এইটো আপোনালোকে চাহ খাব, ক'ত থওঁ বাৰু? এই থৈ দিছোঁ দেই। তাৰপাছত এই চাউল ফাটি গ'ল যে, একো নহয় দিয়া। এইফালে ইয়ালৈ আহাচোন, এনেকৈ দেখুৱা। কিবা এটা আনকচোন এটা, চাউলটো ফাটি গ'ল। সৰু পাতলা জিল যে, এয়া মোনাটো দেখিছোঁ, এয়া বাইদেউ। এইফালে পূৰা চাউল আনিছিলোঁ, ফাটি গ'ল, গোটেই পৰিছে। উপায় নাই আৰু, ইমান গৰমত যে আহিছোঁ ন। এয়া ফাটি গ'ল, চোৱা আকৌ এফালে ওলাই গ'ল। এফালে অকণমান দূৰলৈ যোৱা। আৰু এফালে মিঠাতেল এটা আনিছিলোঁ। খালি এইখিনি চেনি, আপুনি চাহ খাব। এইটো নিমখ, এইটো হালধি, এই চাহপাত আনিছোঁ দেই, চাহ বনাই খাবলৈ। এইখিনি দাইল, কি পৰিলে? পিঁয়াজ, চাবোন আনিছোঁ গা ধুব দেই। আৰু এইফালে চাউলখিনি ফাটি গ'ল নহয়, ইয়াত ঢালি দিওঁ নি? ঢালি দিওঁ। আৰু এই পেটি চাহ খাবলৈ আনিছোঁ, বুঢ়া বুঢ়ী মানুহ যে, কোমল চাহ আনিছোঁ। নিব পাৰিব নে ভিতৰলৈ? পাৰিব? লৈ যাব দেই। আৰু ককা বোলে ঘৰত নাই, ককাক লগ পোৱা হ'লে ভাল লাগিলেহেঁতেন। যিহেতু ককা এফালে ওলাই গ'ল বুলি কৈছে, আৰু এতিয়া আমাৰ দেৰিয়ে হৈছে। আমাৰ ঘৰৰ পৰা প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টা ৰাস্তা দূৰ, সেয়েহে বেছি সময় ৰৈ থাকিব নোৱাৰোঁ। আৰু মোৰো প্ৰগ্ৰেম আছে।
আৰু ভাইটিও ক'ৰবাত যাব লাগে। মোৰ লগত আহিছে পংকজ প্ৰীতম। আৰু সেয়া আমি বেছি দেৰি নকৰোঁ আইতা, গৈ থাকোঁ। চাহ তামোল আমি একোৱে নাখাওঁ। তাহাঁতৰ ঘৰত ভাত খাই আহিছোঁ, ভাত চাহ তামোল চবেই খালোঁ। আৰু আপোনাক বোলো কিবা এটা দি যাওঁ। মই মানে ইয়াতে বুলি নাজানো যে, আজি আহিলোঁ। তাৰপিছত ই ক'লে মই বোলো ইমান দূৰ আহিছোঁ যেতিয়া গৈ আহোঁ, সেই বুলি আহিলোঁ। হঠাতে এনে কিবা এটা লৈ আহিছোঁ আৰু একো আনিবলৈ নাই মানে সেয়া, দেই, এইখিনিয়ে বেয়া চেয়া নাপাব। পালোঁ, এনেকৈ লৈ আহিলোঁ দেই। ভাল পাইছোঁ আহিলে। তামোল এখন খাই থৈ দিয়ক দিয়ক, তামোল এখন খাবলৈ কৈছে, খাই লওঁ। তাকে দেখিলে অন দ্য স্পট, কোনো ভেজাল নাই, নিৰ্ভেজালভাৱে বনাইছোঁ ভিডিঅ'টো। কোনোৱে ভেজাল নাই অকণো। বাকী চুপনি বাইদেউ বহুত যথেষ্টখিনি হেল্প কৰিছে। আৰু দেখালোৱে এইটো খালী মোনা হ'ল। এতিয়া এইটো লৈ যামগৈ ঘৰলৈ। মোনাটোতো এৰিব নোৱাৰি মানে, আমিও একে মানুহে যে, আকৌ নিব লাগিব আকৌ নহয়। কেতিয়াবা ক'ৰবালৈ সহায় কৰিব লাগিব। এই মোনাখনতেই নিম বাৰু নেক্সট টাইম দেখিব। চ' সেইটোৱে। বাকী বাকো লগ পাই বহুত ভাল লাগিলে আৰু বহুতেই মানে সুখী অনুভৱ কৰিছোঁ জীৱনত। মানে ভবাই নাছিলোঁ এনেকৈ যে আমি আহিব পাৰিম, কিবা এটা হেল্প কৰিব পাৰিম, কাৰোবাৰ ঘৰত আহিব পাৰিম, হয় নাই? কেনেকুৱা লাগিলে তোমাৰ? মজা লাগিলে ন? তাকে এতিয়া তুমি ঘৰ যাব লাগিব। খেদাও আৰু তোমাক থাকিব নিযোৱা নেকি তোমালোকৰ ঘৰত? নালাগে তুমি আমাৰ ঘৰত থাকিবলৈ। কি কৰিবা তুমি আমাৰ ঘৰত থাকি? থাকিমেই, মই কেলে নাথাকিম? নালাগে, নাথাকোঁ, নেৰাখোঁ। ইয়াতে থাকিব কওকচোন। তোমালোককে খেদাম ওলোটাই ঘৰৰ পৰা। নেলাগে আমাৰ ঘৰত থাকিব নোপোৱা। কোনে ৰাখিব হে তোমাক? তেনেকুৱা থাকিব নিদিয়ে, থাকিম বুলি ক'লেও। মোৰ মানে গাড়ীৰ পৰা পলাই গ'ল বাইদেউজনী। এয়া বিদায় দিলোঁ। বাইদেউ যাবা দেই, যাবা যাবা যাবা। অঁ যোৱা দেই, বাই বাই। অ'কে।